এতিয়া কালাৰ কৰি ৰাতিলে আপুনি দিলে ফিনিশ অকমান কালাৰ যদি নিজকো দিলা হয় ধুনীয়া ঘৈণী পোৱাটো চবৰে অধিকাৰ দি আছো আৰু সেই অধিকাৰক মই চৰচৰি বনাই খাওঁ আৰু তেনেকুৱা মটৰ তাক দিয়ক নাকত ধৰি চাকত ঘূৰাব পৰাকৈ যে এই পৃথিৱীৰ বেষ্ট ঘৈণী The best ঘৈণী এৱাৰ্ড এবাৰ মই যিগৰাকী অভিনেত্ৰীৰ সৈতে কথা পাতিব বিচাৰিছোঁ তেওঁৰ নামটো বা তেওঁক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই সকলোৰে চিনাকি মোক বাইদেউ মই আপোনাক আমাৰ এই প্ৰতিদিন আমাৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাক দীৰ্ঘ সময়ৰ পৰা টেলিভিশ্যনৰ পৰ্দাত দেখি আহিছিলে ৰাইজে আপোনাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটোক ইমান মৰম দিছিলে যে সেয়া ভাষাৰে বুজাব নোৱাৰি এইবাৰ ভ্ৰাম্যমানলৈ আহিছে সেই টিভিৰ যিটো আপোনাৰ কষ্ট কৰিব লগা হৈছিল টিভিত অভিনয় কৰিবৰ বাবে টেলিভিশ্যনৰ তাৰপিছত এতিয়া ভ্ৰাম্যমানৰ 3 দিনৰ মূৰে মূৰে বিভিন্ন জেগালৈ যাব লাগিব লাইভ এক্টিং কৰিব লাগে হাজাৰ হাজাৰ মানুহ সন্মুখত বহি থাকে তাৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাটো কেনেকুৱা পাইছে আপুনি কেনেকুৱাকৈ পৃথক টেলিভিশ্যনতকৈ ভ্ৰাম্যমান থিয়েটাৰ মোৰ আচলতে প্ৰথম ৰাজধানী থিয়েটাৰত আৰু মোৰ খুব ভাল লাগিছে সেইকাৰণে ভাল লাগিছে যিহেতু মই বহুত আগতে মঞ্চত অভিনয় কৰিছিলোঁ MSR কৰিছিলোঁ আৰু মই সেইকাৰণে মঞ্চখনক খুব ভাল পাওঁ আৰু যিকেইখন আমাৰ নাটক আহিছে সকলোৱে গম পাইছে ইতিমধ্যে যে হিমাংশু দাৰ এটম বোম খুব ভাল মানে বাৰ্তা থকা এখন নাটক অকল এখনেই নহয় বাকী দুখনো ধুনীয়া বিসৰ্জন আছে প্ৰণৱ দাৰ লগতে বন্দী বিধাতা আজি যিহেতু আপোনালোকে দেখিলেই অলপ চলপ গোটেইকেইটাতে মোৰ কেৰেক্টাৰকেইটা ইমান ধুনীয়াকৈ ডিজাইন কৰিছে সেইকাৰণে মই খুব ভাল পাইছোঁ যিহেতু মই তাত এটা বেলেগ চৰিত্ৰ কৰি আছিলোঁ ইমান দিনে কিন্তু ইয়াত আহি 3টা ভিন্ন চৰিত্ৰ কৰিবলৈ পাইছোঁ মই খুব ভাল পাইছোঁ আৰু সকলো অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মৰম বিচাৰিছোঁ যেনেকৈ মোক বেহাৰবাৰীত সকলোৱে মৰম দি আহিছে আৰু এইবাৰ ভাবিছোঁ থিয়েটাৰৰ যোগেদি সকলো ওচৰত মৰম পাম আৰু বিশেষকৈ এইবাৰ মই লাইভ যাম সকলোৱে মোক সদায় 8টা বজাত লগ পায় সেইকাৰণে চবৰ কাৰণে আপোন হৈ গ'লোঁ কিন্তু মই এতিয়া মোৰ কাৰণে সকলোখিনিতে আপোন হ'ব যিহেতু মই প্ৰত্যেকখন মানে হেৰিয়াত যাম প্ৰত্যেক জিলাত থাকিব আমাৰ নাটক থাকিব গাঁৱত থাকিব সকলোকে লগ পাম এইবাৰ একদম লাইভ গতিকে মই খুব এক্সাইটেডমেণ্ট হৈ আছোঁ